Hello everyone, welcome to my YouTube channel. Question number 6. Write a pair of integers whose sum is -3. এর অর্থ এজোর অখণ্ড সংখ্যা লিখা যার যোগফল -3 হয়। অর্থাৎ ইয়াতে বিচৰা হৈছে এজোর অখণ্ড সংখ্যা লিখিব লাগিব যার যোগফল হ'ব লাগিব -3। আমি যিকোনো অখণ্ড সংখ্যা লিখিব পাৰো কিন্তু যোগফলটো -3 হ'ব লাগিব। এতিয়া ধৰি লোৱা মই লিখিলো 10 এটা অখণ্ড সংখ্যা আৰু এটা অখণ্ড সংখ্যা মই লিখিলো -13। এতিয়া তোমালোকে চোৱা 10 আৰু এটা হৈছে -13 এই দুটা এটা উত্তৰ হ'ব। এতিয়া তোমালোকে চোৱা এই দুটা যোগ কৰিলে আমি -3 পাও না নাই এটো মই ৰাফলি দেখাই আছো 10 আৰু -13 তোমালোকে চোৱা যদি যোগ কৰো কি পাম 10 প্লাস মাইনাস মাইনাস চিন হ'ব এটু তার পিছত কি এইটোৰ চিন প্লাস এইটো মাইনাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 13 ৰ পৰা 10 বিয়োগ কৰিলে 3 এই দুটাৰ মাজত 13 দেখাত ডাঙৰ গতে উত্তৰ আগত ডাঙৰ চিনটো বহিব তো আমি आंसर -3 পালো। তাৰ আমি এইটো কৰিব নালাগে এইটো তোমালোকক দেখুৱাব কাৰণেহে কৰিলো এজৰ অখণ্ড সংখ্যা হৈছে এইটো। এতিয়া কোনোবাই যদি লিখা আৰু বেলেগ কিবা যেনে ধৰি লোৱা -1 এটা অখণ্ড সংখ্যা আৰু এটা অখণ্ড সংখ্যা লিখিব পাৰো -2 এইটো ইয়াতো এজোৰ অখণ্ড সংখ্যা ইয়াৰো যোগফল তোমালোকে -3 হ'ব। তোমালোকে চাব পাৰা যে -1 আৰু এটা আছে -2 এই দুটো যদি যোগফল অর্থাৎ যোগ চিন দিব লাগিব ব্র্যাকেট গুছাই দিলে ইয়াতে -1 আৰু প্লাস মাইনাস মাইনাস চিন হ'ব -2 দুটাৰ একে চিন হলে যোগ কৰিব লাগে 2 আর 1 যোগ কৰিলে 3 আৰু ডাঙৰৰ চিনটো উত্তৰ আগত দিবা দেখে -3 এইটো এই দৰে তোমালোকে আৰু বহুত অখণ্ড সংখ্যা লিখিব পাৰিবা অৰ্থাৎ ইয়াৰ উত্তৰ কিন্তু এই দুটাই নহয় আৰু বহুত কিবা কি হ'ব পাৰে মুঠতে তোমালোকে এইটো হিসাব কৰিবা যাতে হিয়তৰ যোগফলটো -3 হয়। নেক্সট কোশ্চেন রাইট এ পেয়ার অফ ইন্টিজার্স হুজ ডিফারেন্স ইজ -5 ইয়াতো আমি এজোর অখণ্ড সংখ্যা লিখিব লাগিব কিন্তু সেই অখণ্ড সংখ্যাৰ ডিফারেন্স কিন্তু -5 হ'ব লাগিব। তো বহুত কেইজোৰ অখণ্ড সংখ্যা লিখিব পৰা যায় মই ইয়াতে এজোৰ বা দুজোৰ তোমালোকক দেখুৱাম। এতিয়া ডিফারেন্স ইজ -5 তোমালোকে চোৱা এইটো আমি এইদৰে লিখিব পাৰো এটা ধৰি লোৱা -7 আৰু এটা ল'ব পাৰো -2 গতিকে এইটো এটা आंसर হ'ব। তো -7 আৰু -2 এতিয়া ইহতৰ ডিফারেন্স -5 হয় নে নাই তোমালোকে মই ৰাফলি দেখুৱাই আছো -7 আৰু -2 এতিয়া যেহেতু কৈছে ডিফারেন্স মানে আমি ইয়াতে মাইনাস চিন দিব লাগিব। এতিয়া চাই লোৱা ব্র্যাকেট গুছাই দিলে এইটো -7 আৰু ইয়াৰ ব্র্যাকেট গুছাওয়ার আগতে এটা কাম কৰিব লাগিব যেহেতু দুটা চিন মাইনাস মাইনাস পূৰণ কৰিলে প্লাস চিন দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিব লাগে তো মাইনাস আৰু মাইনাস পূৰণ কৰিলে +2 এতিয়া তোমালোকে চোৱা দুটা সংখ্যাৰ চিন বেলেগ এটা মাইনাস এটা প্লাস বেলেগ চিন হলে বিয়োগ কৰিবা 7 ৰ পৰা 2 বিয়োগ কৰিলে 5 দুটাৰ মাজত 7 ডাঙৰ উত্তৰ আগত ডাঙৰ চিনটো দিবা তো -5 পালো। আৰু লিখিব পাৰো ধৰি লোৱা যে -9 আৰু এটা লিখিব পাৰো -9 ৰ লগত -4 এইটো এটা উত্তৰ হ'ব। তো এইটো কেনেকৈ হয় চাই লোৱা -9 আৰু এটা হৈছে -4 যেহেতু আমি ডিফারেন্স বুলি কৈছে এই দুটাৰ মাজত মাইনাস চিন দিব লাগিব। এতিয়া চাই লোৱা -9 ব্র্যাকেট গুছাই দিলে ইফালে মাইনাস মাইনাস দুটা চিন একেলগে আছে দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিবা আৰু মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 4 এই দুটাৰ 9 ৰ মাইনাস চিন 4 ৰ প্লাস বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰিবা 9 - 4 5 দুটাৰ মাজত 9 ডাঙৰ গতিকে উত্তৰ আগত ডাঙৰ চিন বহিব ইয়াতো আমি কি পালো -5 এই দৰে তোমালোকে বিভিন্ন ধৰণে অখণ্ড সংখ্যা ল'ব পাৰা কিন্তু তোমালোকে চাবা যে যদি আমি মাইনাস কৰো ইয়াতে মাইনাস চিন দেও তেতিয়ালে উত্তৰটো আমি -5 পাম নে নাই। নেক্সট কোশ্চেন পেয়ার অফ ইন্টিজার লিখিব লাগিব হুজ সাম ইজ 0 তাৰ মানে আমি ইয়াতে এজোৰ অখণ্ড সংখ্যা লিখিব লাগিব কিন্তু যাৰ সাম অৰ্থাৎ যোগফল 0 হ'ব। তো ইয়াৰ উত্তৰ আমি লিখিব পাৰো ধৰি লোৱা
এটা হৈছে আমি -2 লিখিব পাৰোঁ তাৰ লগত আৰু এটা ল'ব পাৰোঁ 2 তো -2 এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা 2 এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা এই দুটাৰ যোগফল 0 হ'ব তোমালোকক মই ইয়াতে দেখুৱাই আছোঁ -2 আৰু এটা লৈছোঁ 2 এণ্ডৰ ঠাইত আমি কি লিখিম প্লাছ চিন দিম কাৰণ ইয়াতে সাম 0 গতিকে আমি সাম কৰি পাম সাম মানে প্লাছ যোগফল এতিয়া তোমালোকে চাই লোৱা এই দুটা সংখ্যাৰ বেলেগ বেলেগ চিন এটা মাইনাস চিন আৰু এটা প্লাছ চিন বেলেগ বেলেগ চিন হলে বিয়োগ কৰিবা 2 ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম 0 তো আমি উত্তৰ 0 পালো গতিকে এইটো এজোৰ অখণ্ড সংখ্যা হয় তোমালোকে আৰু লিখিব পাৰা ধৰি লোৱা এটা ল'ব পাৰা যে 4 আৰু এটা কি ল'ব পাৰা -4 তো দুটো 4 আৰু -4 এজোৰ অখণ্ড সংখ্যা হ'ল এতিয়া এই দুটাৰ পৰাও আমি 0 পাম নে নাই সাম অৰ্থাৎ যোগফল এটা হৈছে 4 আৰু এটা হৈছে -4 এতিয়া তোমালোকে চোৱা যেহেতু সাম যোগফল আমি ইয়াতে যোগ চিন দিব লাগিব এতিয়া 4 প্লাস মাইনাস মাইনাস চিন হ'ব 4 তো এইটো 4 ৰ প্লাস চিন আৰু এইটো মাইনাস গতিকে বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 4 - 4 0 তো ইয়াতে আমি উত্তৰ 0 পালো তাৰ মানে 4 আৰু -4 এজোৰ অখণ্ড সংখ্যা হয় যাৰ যোগফল 0 আৰু এইটোও হয় এইদৰে তোমালোকে আৰু বিভিন্ন ধৰণৰ অখণ্ড সংখ্যা ল'ব পাৰা যাৰ যোগফল 0 হ'ব নেক্সট কোশ্চেন রাইট এ পেয়ার অফ ইন্টিজার হুজ ডিফারেন্স ইজ 2 এতিয়া আমি এজোৰ অখণ্ড সংখ্যা লিখিব লাগিব যাৰ ডিফারেন্স অৰ্থাৎ বিয়োগফল 2 হ'ব এতিয়া তোমালোকে চাই লও আমি এটা সংখ্যা আমি কি ল'ব পাৰো 4 ল'ব পাৰো আৰু এটা সংখ্যা 2 ল'ব পাৰো তো 4 and 2 এটা উত্তৰ হ'ব কাৰণ 4 এটা ইন্টিজাৰ হয় লগতে 2 এটা ইন্টিজাৰ হয় 4 আৰু 2 ডিফারেন্স তোমালোকে চাই লও 4 এটা আৰু 2 যেহেতু ডিফারেন্স আমি ইয়াতে মাইনাস চিন দিম 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 গতিকে আমি 2 পাইছো এইটো এটা উত্তৰ হয় আমি আৰু বেলেগ আনসাৰ লিখিব পাৰো ধৰি লোৱা এটা লিখিলো -3 আৰু এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা ল'ব পাৰো -5 এতিয়া তোমালোকে চাই লোৱা ইয়াৰো আমি ডিফারেন্স +2 পাম নে নাই এতিয়া -3 কাৰণ এটা হৈছে -3 আৰু এটা লৈছো -5 যেহেতু আমি ডিফারেন্স 2 পাব লাগে ডিফারেন্স গতিকে ইয়াতে আমি মাইনাস চিন দিম এতিয়া ব্র্যাকেটটো গুছাই দিলে এই ব্র্যাকেটটো গুছাই দিলে -3 হ'ব এই ব্র্যাকেটটো যেতিয়া গুছাই দিম 5 ৰ এটা চিন আছে ইয়াতে আৰু এটা মাইনাস চিন দুটা চিন একেলগে থাকিলে আমি চিন দুটা পূৰণ কৰিব লাগে মাইনাস আৰু মাইনাস পূৰণ কৰিলে পাম প্লাস চিন গতিকে +5 এতিয়া তোমালোকে চোৱা 3 ৰ চিন হৈছে -5 ৰ চিন প্লাস মনত ৰাখিবা সাইন বিলাক আগত থকা সাইনটোৱে এই সংখ্যাটোৰ সাইন হয় যেহেতু বেলেগ বেলেগ সাইন গতিকে বেলেগ বেলেগ সাইন হলে বিয়োগ কৰিব লাগে 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 আৰু এই দুটাৰ মাজত 5 ডাঙৰ উত্তৰৰ আগত সদায় ডাঙৰ চিনটো দিবা +2 মানে হৈছে 2 তো ইয়াতো আমি কি পাইছো -3 আৰু -5 ৰ ডিফারেন্স 2 পাইছো গতিকে এইটো এটা উত্তৰ হয় তোমালোকে এইদৰে পজিটিভ ইন্টিজাৰ ল'ব পাৰা নেগেটিভ ইন্টিজাৰ ল'ব পাৰা যাৰ ডিফারেন্স 2 হ'ব ডিয়াৰ স্টুডেন্টস এখানে তোমালোকক মনত পেলাই দিও মোৰ বুজোৱা যদি ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা কোশ্চেন নম্বৰ 7 রাইট এ পেয়ার অফ নেগেটিভ ইন্টিজার্স হুজ ডিফারেন্স ইজ 6 ইয়াৰ অৰ্থ এজোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ 6 হ'ব তো ইয়াতে আমি এজোৰ অখণ্ড সংখ্যাই লিখিম কিন্তু ঋণাত্মক অখণ্ড সংখ্যা অৰ্থাৎ নেগেটিভ ইন্টিজাৰ তো ইয়াৰ आंसर আমি কি হ'ব ধৰি লোৱা মই এটা লিখিব পাৰো -1 এটা আৰু এটা লিখিব পাৰো -7 চাই লোৱা এইটো ইন্টিজাৰৰ নেগেটিভ মাইনাস এইটো 7 নেগেটিভ হয় এতিয়া ইয়াৰ ডিফারেন্স আমি 6 পাম নে নাই তোমালোকে চাই লোৱা মই ৰাফলি দেখাই আছো তো এটা লিখিছো -1 আৰু এটা লিখিছো -7 যেহেতু ডিফারেন্স 6 হ'ব ডিফারেন্স মানে মাইনাস কৰিলে জি পোৱা যায় ডিফারেন্স আমি এটা মাইনাস চিন দিব লাগিব এটা তোমালোকে চোৱা ব্র্যাকেটটো যদি গুছাই দিও এটো হ'ব -1 এই ব্র্যাকেটটো গুছালে কি হ'ব একেলগে দুটা চিন আছে একেলগে দুটা চিন থাকিলে চিন দুটা পূৰণ কৰিবা মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব +7 এটা তোমালোকে চোৱা 1 ৰ চিন -7 ৰ প্লাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 7 - 1 6 আৰু ইয়াতে ডাঙৰ হৈছে 7 ডাঙৰ চিনটো উত্তৰ আগত দিব লাগে +6 বা 6 লিখিলে +6 এ বুজায় তো উত্তৰ আমি 6 পালো তাৰ মানে এইটো
এজোৰ অখণ্ড সংখ্যা হয় নেগেটিভ ইন্টিজাৰ এনেদৰে আৰু লিখিব পাৰো মই আৰু এজোৰ লিখি দি আছো ধৰি লোৱা মই এটা লিখিলো যে -3 আৰু এটা লিখিলো -9 এতিয়া -3 আৰু -9 এই দুটাৰ ডিফাৰেন্স আমি 6 পাম নে নাই এটো তোমালোকে ইয়াতে চাব পাৰা তো -3 এটা আৰু এটা হৈছে -9 যেহেতু ডিফারেন্স 6 হবো ডিফারেন্স মানে আমি মাইনাস চিন দিব লাগিব ব্র্যাকেটটো গুছাই দিলে এটো হবো -3 আৰু ইয়াতে ব্র্যাকেটটো গুছাই দিলে দুটা চিন একেলগে আছে তো মাইনাস মাইনাস প্লাস চিন হবো +9 সংখ্যা দুটাৰ চিন বেলেগ বেলেগ চিন হলে বিয়োগ কৰিব লাগে 9 - 3 6 ডাঙৰ হৈছে 9 উত্তৰ আগত ডাঙৰ চিনটো দিব লাগে অৰ্থাৎ 6 তো ইয়াতো আমি পালো এই দৰে তোমালোকে আৰু বহুত জোৰ অখণ্ড সংখ্যা লিখিব পাৰিবা যাৰ ডিফারেন্স 6 হবো আৰু ইয়াতে বিচৰা হৈছে নেগেটিভ ইন্টিজাৰ সেইকাৰণে মই দুটা নেগেটিভ লিখিছো কোশ্চেন নম্বৰ 8 ফাইন্ড দা ইন্টিজার্স a and b ইয়াৰ অৰ্থ a আৰু b অখণ্ড সংখ্যা নিৰ্ণয় কৰা such that যাতে a plus b is a positive a plus b অৰ্থাৎ সেই অখণ্ড সংখ্যা দুটা যোগ কৰিলে এটা পজিটিভ সংখ্যা পোৱা যায় আৰু এটা কোশ্চেন কৈছে a not equal to b আৰু এজোৰ অখণ্ড সংখ্যা লেখা যত a আৰু b ইকুয়াল নহব মানে অখণ্ড সংখ্যা দুটা ইকুয়াল নহয় 3 নম্বৰত কৈছে a minus b equal to 0 অৰ্থাৎ a এর পৰা যদি b বিয়োগ কৰা হয় তেতিয়াহলে আনসাৰটো 0 আহিব তো আমি এটা এটা কৈ ইয়াৰ সমাধান কৰিম তে a আৰু b অখণ্ড সংখ্যা লিখিব লাগিব কিন্তু প্ৰথমটোত কৈছে a plus b is a positive তো আমি ইয়াৰ আনসাৰ হিচাপে লব পাৰো ধৰি লোৱা মই এটা লিখিলো 6 আৰু এটা কি লিখো আৰু এটা লিখিলো -1 এটা তোমালোকে চোৱা a plus b মানে a এটা ধৰিলো a equal to হৈছে 6 আৰু b equal to হৈছে -1 তাৰ মানে 6 টো হৈছে a আৰু b যে আৰু এটা অখণ্ড সংখ্যা সেইটো -1 ললো এতিয়া a plus b কৰিলে পজিটিভ হ'ব এটো ইয়াতে দেখাব না লাগে আমাৰ জাস্ট ইন্টিজার দুটা লিখিবই দিছে তোমাক যোগ কৰিলে পজিটিভ হয় না মই রাফলি দেখাই আছো 6 আৰু এটা আছে -1 a plus b এটো a এটো b প্লাস মানে আমি এটা যোগ চিন দিম এতিয়া ব্র্যাকেটটো গুছাই দিলে 6 দুটা চিন একেলগে আছে প্লাস আৰু মাইনাস চিন পূৰণ কৰিলে মাইনাস হ'ব 6 - 1 5 ইয়াতে ডাঙৰ হৈছে 6 তাৰ চিন হৈছে প্লাস ইয়াতে প্লাস হ'ব তো আমি आंसर বলো পজিটিভ 5 তো এটো आंसर পজিটিভ হল নে নাই তাৰ মানে আমাৰ 6 আৰু -1 তো মই এজোৰ অখণ্ড সংখ্যা লিখিলো এই দৰে তোমালোকে আৰু যিকোনো হ'ব লব পাৰা বা দুটাই পজিটিভ লব পাৰা এটা 3 ললা আৰু এটা তোমালোকে 1 ললা দুটাই পজিটিভ তেতিয়াও যি आंसर আহিব পজিটিভ আহিব তো যিকোনো অখণ্ড সংখ্যা লব পাৰা কিন্তু চাব লাগিব যোগ কৰিলে যাতে आंसरটো পজিটিভ আহে 2 নম্বৰ তাতে কৈছে a not equal to b তো a আৰু b ইকুয়াল নহব তো মই a হিচাপে কি লব পাৰো যিকোনো 7 ললো আৰু b হিচাপে কি ললো মই ললো 4 এটা তোমালোকে চোৱা a 7 আৰু b 4 a এটা ইন্টিজার b এটা ইন্টিজার তো এই দুটা ইকুয়াল হৈছে জানো এটা 7 আৰু এটা 4 দুটা ইকুয়াল নহয় নহয় তাৰ মানে 7 not equal to 4 তাৰ মানে a not equal to কি হল b এইটোই সিম্পলি মানে ইন্টিজার দুটো লবা যাতে দুটা ইকুয়াল নহয় আৰু এটা কৈছে যে a minus b equal to 0 তোমালোকে চোৱা যে a minus b equal to 0 তেতিয়াহলে আমি a কি লম a আমি লম যিকোনো লব পাৰো 5 আৰু b এটো আমি লব পাৰো b equal to 5 ইয়াতে চাই লোৱা a 5 ললো b 5 ললো কাৰণ মাইনাস কৰিলে 0 পাব লাগিব মই যদি বেলেগ বেলেগ লও তেতিয়ালে নহব এতিয়া রাফলি তোমালোকে চোৱা a minus b a কি ললো 5 এটা 5 লিখিলো আর b কি ললো হিটো 5 তো 5 minus 5 0 অর্থাৎ এর পৰা b কৰিলে 0 হ'ব তো a5 b5 লব পাৰো তোমালোকে আৰু বেলেগ লব পাৰা a3 b3 লব পাৰা বা a -7 b -7 লব পাৰা এই দৰে যিকোনো অখণ্ড সংখ্যা লব পাৰা খালি তোমালোকে চাবা এটোৰ পৰা এটো বিয়োগ কৰিলে 0 হ'ব লাগিব কোশ্চেন নম্বৰ 9 fill in the boxes বা বাক্সসমূহ পূৰা কৰা বা বাক্সৰ ভিতৰত খালি ঠাইসমূহ পূৰা কৰা
এতিয়া প্ৰথম কোৱেশ্চনটো তোমালোকে চোৱা ইয়াতে লিখা আছে -15 প্লাস -4 ইকুয়াল টু -4 প্লাস ইয়াতে তোমালোকে চোৱা ইকুয়ালৰ বাওফালে দুটা ইন্টিজাৰ আছে এটা হৈছে -15 আৰু এটা হৈছে -4 আৰু এই ইন্টিজাৰ দুটা মাজত যোগছ আছে অৰ্থাৎ ইন্টিজাৰ দুটাৰ যোগফল ইকুয়ালৰ সোঁফালে -4 আছে আকৌ যোগফল অর্থাৎ যোগ চিহ্নটো আছে তেতিয়া ইয়াতে কি হ'ব ইয়াতে -15 হ'ব কাৰণ -15 আৰু -4 ৰ যোগফল বাওফালে আছে সোঁফালে -4 টো আছে গতিকে ইয়াতে -15 হলেহে কি হ'ব বাওফাল আৰু সোঁফাল ইকুয়াল হ'ব এটো একচুয়ালি এটো এটা বিধি বা প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো কি সেই প্ৰপাৰ্টিটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি তাৰ মানে ইন্টিজাৰ দুটাত জাস্ট ঠাই চেঞ্জ কৰিছে ইন্টিজাৰ দুটা একে থাকিব খালি এটো ঠাই মানে প্ৰথমটো দ্বিতীয় স্থানত দ্বিতীয়টো প্ৰথম স্থানত আহিব 2 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াতে এটা খালি ঠাই আছে ইফালে -7 8 হেতৰ মাজত যোগ চিহ্ন ইয়াতে কি আছে -7 8 আছে 5 এটা ইয়াতে এক্সট্ৰাকে আছে আৰু ইয়াতে নাই তো এটো চাই লোৱা -7 ইয়াতেও আছে 8 ইয়াতেও আছে 5 সোঁফালে আছে গতিকে বাওফালেও 5 হ'ব কাৰণ এই দুটাৰ মাজত যোগফল এই দুটাৰ মাজত যোগফল ইফালেও যোগ চিহ্ন তে বাকি কি মাজৰ চিহ্ন সব একে যিবিলাক সংখ্যা আছে সেইবিলাক একে তো বাকি এটা কি হ'ব সোঁফালে যেটো আছে কিন্তু বাওফালে যেটো নাই হেতু হ'ব একচুয়ালি এইটো এটা প্ৰপাৰ্টিত আছে হেতু কি হেতু হৈছে এসোসিয়েটিভ প্ৰপাৰ্টি অৰ্থাৎ গ্ৰুপিং মানে ইন্টিজাৰ তিনিটাই আছে খালি গ্ৰুপিংটো বেলেগ সোঁফালে প্ৰথম দুটা মিলি গ্ৰুপিং আৰু 3 নম্বৰটো বেলেগকে আছে ইয়াতে কি পিছৰ দুটা গ্ৰুপিং আৰু প্ৰথমটো বেলেগকে আছে এনে ধৰণে গ্ৰুপিংটো হৈছে এসোসিয়েটিভ প্ৰপাৰ্টি নেক্সট কোৱেশ্চন তোমালোকে চোৱা -23 প্লাস ইয়াতে কিবা এটা খালি ঠাই আছে ইকুয়ালস ইন -23 এটো তোমালোকে অকল এইখিনি চোৱা এইখিনি ইয়াতে সমান চিহ্নৰ সোঁফালে -23 বাওফালেও -23 আছে প্লাস সোঁফালে যদি -23 হয় আৰু সেই -23 বাওফালে অলৰেডি আছে তো ইয়াত কি হ'ব নিশ্চয় ইয়াতে 0 হ'ব কাৰণ ইয়াতে যদি বেলেগ কিবা দিও তেতিয়াহলে এই দুয়োটা ফাল ইকুয়াল নহব কাৰণ ইফালেও -23 আছে ইফালে অলৰেডি -23 আছে এক্সট্ৰা আৰু একো না লাগে তাৰ মানে 0 আৰু আমি এটোই জানো যে যিকোনো সংখ্যাৰ লগত 0 প্লাস কৰিলে সেই সংখ্যাটো হয় যেনে 5 + 0 5 এ হ'ব 7 + 0 7 এ হ'ব -2 + 0 -2 এ হ'ব আৰু ইয়াতে যেহেতু -23 লগত কি 0 প্লাস কৰিলে आंसर -23 হ'ব 0 এতিয়া আকো চোৱা ইফালে সমান চিহ্ন আছে সমান চিহ্নৰ ৰাইট সাইডে আকে কি আছে -23 তো এটো 0 এ হ'ব কাৰণ -23 + 0 = -23 হ'ব তোমালোকে ভালদৰে মন কৰিবা এটো এটা প্ৰপাৰ্টি হয় হেতু কি এডিটিভ আইডেন্টিটি অফ 0 বা 0 ৰ যোগাত্মক অভেদ তাৰ মানে এটোৱে 0 ৰ যোগাত্মক অভেদ বা এডিটিভ আইডেন্টিটি এটোৱে 0 ৰ লগত যি যোগ কৰা आंसर কি হ'ব সেই সংখ্যাটো হ'ব 0 নহয় নেক্সট কোৱেশ্চন 4 ইয়াতে আছে -19 প্লাস এটো খালি ঠাই ইকুয়াল টু -27 লেফট সাইডত -19 আছে ইয়াতে আমি কিবা এটা যোগ কৰিব লাগিব তেতিয়াহলে -27 পাম এতিয়া তোমালোকে চোৱা आंसरটো কিন্তু আমি -27 নেগেটিভ ইন্টিজাৰ ইফালেও নেগেটিভ ইন্টিজাৰ তেতিয়াহলে ইয়াতো নিশ্চয় নেগেটিভে হ'ব কাৰণ -8 নেগেটিভ ইয়াত যদি আমি পজিটিভ দেও ইয়াতে কিন্তু সংখ্যাটো মানে দেখাত সৰু সৰু হৈ আহিব গতিকে ইয়াতে আমি নেগেটিভ দিব লাগিব আৰু নেগেটিভ কিমান 19 ৰ লগত কিমান প্লাস কৰিলে 27 হ'ব এটো হ'ব 8 তো -8 হ'ব তো নেগেটিভ 19 আৰু নেগেটিভ 8 19 আৰু 8 যোগ কৰিলে 27 নাইবা তোমালোকে এইটো এইদৰে ওলাব পাৰা ইয়াতে সমান চিহ্ন আছে আৰু এটো কি সোঁফালে 27 এটো ডাঙৰ আৰু বাওফালে আছে -19 ইয়াৰ লগত কি যোগ কৰিলে এটো পাম তো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা দেখাত যেটো ডাঙৰ ইয়াতে যেহেতু এই দুটা যোগ কৰিলে আমি কিবা এটা পাম তো হেতু আমি ডাঙৰ বুলি ধৰি লম তো -27 আৰু
আছে -19 19 এই ইয়াতে কিবা এটা যোগ কৰিলে সেইটো পোৱা যাব তাৰ মানে এইটো এটা গ্যাপটো কি ইয়াৰ পৰা এইটো মাইনাস কৰিলে গ্যাপটো ওলাব গতিকে আমি এইটোৰ পৰা মাইনাস কৰি মাইনাস চিন তো -27 দুটা চিন একেলগে আছে মাইনাস মাইনাস প্লাস চিন এতিয়া 27 - 19 8 ইয়াতে ডাঙৰ চিনটো উত্তৰ আগত বহিব গতিকে এইটো পালো বা তোমালোকে এনেকৈ কৰিব পাৰা যেটো নাজানো আমি x লব পাৰো তো আমি এনেকৈ যদি কৰো -19 প্লাস এটো নাজানো x বুলি ধৰিলো ইকুয়াল সাইন -27 তেতিয়া কি হ'ব আমি নজনাটো x বুলি ধৰিছো x ৰ মান উলিয়াব লাগিব আমি লেফট সাইডত x ৰাখিলো রাইট সাইডত তো -27 আছে এই 19 লেফট সাইডৰ পৰা রাইট সাইডলৈ লৈ যাম তেতিয়া কি হ'ব নেগেটিভ টু পজিটিভ হৈ যাব -19 টু হৈ যাব +19 এতিয়া দুটাৰ চিন বেলেগ চিন হলে বিগ কৰিব লাগে 27 - 19 8 হ'ব এই দুটাৰ মাজত 27 ডাঙৰ চিনটো মাইনাস তো উত্তৰ আগত মাইনাস চিন হ'ব এটো আমি -8 পালো 5 নম্বৰ কোশ্চেন x + 12 = 0 তেতিয়াহলে x ৰ মান কিমান হ'ব x = কি x ৰ মান কি পাতিলে 0 হ'ব এইটো 12 আকৌ এটো প্লাস চিন আছে এইটো হ'ব -12 কাৰণ 12 ৰ লগত -12 প্লাস কৰিলেহে 0 হ'ব তো ইয়াৰ ভ্যালু হ'ব -12 তো x ৰ মান -12 পাতিলে 0 হ'ব এইটো তোমালোকে এটা আইডেন্টিটিৰ পৰা গম পাবা প্ৰপাৰ্টিৰ পৰা গম পাবা প্ৰপাৰ্টিটো আছে হেতু কি ৰেচিপ্ৰকাল বা এডিটিভ ইনভাৰ্স হেতু কি হয় যেনে ধৰিলো 5 ৰ এডিটিভ ইনভাৰ্স কি হয় -5 তো 5 আৰু -5 তাৰ যোগফল 0 হ'ব বা ধৰিলো -7 ইয়াৰ এডিটিভ ইনভাৰ্স হ'ব +7 এই দুটো যদি যোগ কৰা এর যোগফল 0 আহিব হ্যাঁ দুটো যদি যোগ কৰা যায় आंसर 0 আহিব অর্থাৎ যে কোনো নাম্বার আর তার এডিটিভ ইনভার্স সেই দুটো যোগ কৰিলে आंसर 0 আহিব আৰু এটা যদি উদাহৰণ লও ধৰি লোৱা 5 তার এডিটিভ ইনভার্স কি হ'ব -5 এতিয়া এই দুটো যদি যোগ কৰো নাম্বার আর তার এডিটিভ ইনভার্স যোগ কৰিলে आंसर টো 0 হ'ব কাৰণ 5 - 5 0 তো ইয়াতে আমি आंसर টো যেহেতু 0 আছে ইয়াতে 12 আছে গতিকে এই x ৰ ঠাইত আমি কি পাতিব লাগিব 12 ৰ এডিটিভ ইনভার্স 12 ৰ এডিটিভ ইনভার্স কি হয় -12 হয় গতিকে x ৰ ঠাইত -12 পাতিব লাগিব তেতিয়া আমি পাম বা তোমালোকে এইটো আৰু এটা পদ্ধতি কৰিব পাৰা হেতু কি যে সমীকৰণ সমাধান কৰিব পাৰা x + 12 = 0 x + 12 = 0 x ৰ মান উলিয়াব লাগিব গতিকে x টো বাওফালে থাকিব 12 সোফালে লৈ যাম গতিকে 0 + 12 হৈ যাব -12 এতিয়া 0 পৰা -12 যদি আমি মাইনাস কৰো তে আমি आंसर টো পাম -12 তো আমি কি পালো x ৰ মান -12 পালো তো এই দৰে তোমালোকে বিভিন্ন উপায়ে आंसर উলিয়াব পাৰা ডিয়াৰ ষ্টুডেন্টস ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ